Hello everyone, welcome to Poriksha Mitro. আমি লাষ্ট ভিডিওত ইম্পৰ্টেণ্ট আৰ্টিকেল কেইটামান ডিছকাছ কৰিছোঁ। সো এইটো হৈছে ইম্পৰ্টেণ্ট আৰ্টিকেলৰ পাৰ্ট নম্বৰ 2। ইয়াৰ আগত আমি অলৰেডি এটা পাৰ্ট আপলোড কৰিলোঁ ইম্পৰ্টেণ্ট আৰ্টিকেলসমূহৰ ওপৰত। যদি আগৰ পাৰ্টটো চোৱা নাই তেনেহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত চাবা। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত তাৰ লিংক পাই যাবা, তাৰ পৰা গৈ ভিডিঅ'টো চাব পাৰিবা। আৰু লগতে আমাৰ চেনেলত এক্সপেক্টেড কুৱেশ্যন পেপাৰ আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যিটো DHSৰ নন টেকনিকেল আৰু গ্ৰেড 4ৰ এক্সাম হ'ব লগা আছে, তাৰ বাবে অলৰেডি আমি ভিডিঅ' বনাই দিছোঁ। যদি সেইকেইটাও চোৱা নাই ইয়াৰো প্লেলিষ্ট এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত পাই যাবা, তাৰ পৰা গৈ ভিডিঅ'কেইটা চিৰিয়েলি চাব পাৰিবা। আৰু যিসকলে ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ বাবে প্ৰিপেয়াৰ কৰি আছা 26,000 পদৰ বাবে, তেওঁলোকৰ বাবে এই ভিডিঅ'কেইটা অতিকৈ ইম্পৰ্টেণ্ট হয়। গতিকে ভিডিঅ'কেইটা সম্পূৰ্ণকৈ চাবা। আৰু যিটো ডাইৰেক্ট ৰিকুৱাৰমেণ্টৰ এক্সাম হ'ব তাৰ বাবে আমাৰ এই চেনেলৰ পৰা এটা অতি সুখবৰ অতি সোনকালে আপোনালোকে শুনিবলৈ পাবা, যিটোৱে আপোনালোকক এক্সামত অতি সহায় কৰিব। সো আজি নকওঁ মই, কামটো চলি আছে, এই কেইদিনমানৰ ভিতৰতে আপোনালোকে খবৰটো শুনিবলৈ পাবা। সো আজিৰ কুৱেশ্যনকেইটা ষ্টাৰ্ট কৰাৰ আগতে যদি আপুনি আজি আমাৰ চেনেল প্ৰথমবাৰৰ বাবে আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। সো আজি চাওঁ আমি প্ৰথম আৰ্টিকেল কি আছে ইয়াত। আৰ্টিকেল 48A অনুচ্ছেদ 48 ক। এইটো কিহৰ সৈতে সম্পৰ্কিত? এইটো হৈছে প্ৰটেকশ্যন অফ এনভাইৰনমেণ্ট এণ্ড ছেফগাৰ্ডিং ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ। মানে কি কৈছে ইয়াত, পৰিৱেশ, অৰণ্য আৰু বন্য জীৱনৰ সুৰক্ষা প্ৰদান কৰিবলৈ আৰ্টিকেল 48A, যাক অনুচ্ছেদ 48 ক বুলি কওঁ আমি, সেইটো বনোৱা হৈছিলে। সো নেক্সট চাওঁ আমি 49। আৰ্টিকেল 49 কিহৰ সৈতে সম্পৰ্কিত? এইটো হৈছে প্ৰটেকশ্যন অফ মনুমেণ্টছ, মানে যিবিলাক আমাৰ স্মাৰকসমূহ আছে, মনুমেণ্টছ যেনে তাজমহল এনেধৰণৰ স্মাৰকসমূহ আছে, সেইকেইটা সুৰক্ষা প্ৰদান কৰিবলৈ আৰ্টিকেল 49 বনোৱা হৈছে। নেক্সট চাওঁ আমি আৰ্টিকেল 51A। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, প্ৰায়ে দেখা যায়। সো আৰ্টিকেল 51A কিহৰ সৈতে সম্পৰ্কিত? এইটো হৈছে ফাণ্ডামেণ্টেল ডিউটিছ, যাক আমি অসমীয়াত মৌলিক কৰ্তব্য বুলি কওঁ। সেইটো অনুচ্ছেদ 51 ক বা 51 কৰ লগত জড়িত। ইয়াত আটাইকেইটা মৌলিক কৰ্তব্যসমূহ উল্লেখ কৰা হৈছে, মনত ৰাখিবা আৰ্টিকেলটো। নেক্সট চাওঁ আমি আৰ্টিকেল 63। আৰ্টিকেল 63 কিহৰ সৈতে সম্পৰ্কিত? এইটো হৈছে দ্য ভাইচ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া, ভাৰতৰ উপ ৰাষ্ট্ৰপতিৰ লগত জড়িত হৈছে আৰ্টিকেল 63। আৰু ভাৰতৰ উপ ৰাষ্ট্ৰপতি হ'বলৈ মিনিমাম কিমান বয়স হ'ব লাগে? 35 ইয়াৰ্ছ। আৰু বৰ্তমান ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন? তেওঁ আছে ভেংকায়া নাইডু। মনত ৰাখিবা তেওঁৰ নাম ভেংকায়া নাইডু, বা কেতিয়াবা এম ভেংকায়া নাইডু বুলি কোৱা হয়, বা তেওঁৰ নাম সম্পূৰ্ণ নাম হৈছে এম ভেংকায়া নাইডু। নেক্সট চাওঁ আমি আৰ্টিকেল 64। আৰ্টিকেল 64 কিহৰ সৈতে সম্পৰ্কিত? এইটো হৈছে ভাইচ প্ৰেছিডেণ্ট এজ চেয়াৰমেন অফ ৰাজ্যসভা। সেইটো প্ৰায়ে দেখা যায় যে হু ইজ দ্য এক্স অফিচিঅ' চেয়াৰমেন অফ ৰাজ্যসভা, বা ৰাজ্যসভাৰ চেয়াৰমেন কোন হয়? সেইটো এনচাৰ হ'ব ভাইচ প্ৰেছিডেণ্ট। আৰু এইটো কোনটো আৰ্টিকেলত উল্লেখ কৰা হৈছে? এইটো হৈছে আৰ্টিকেল নম্বৰ 64, অনুচ্ছেদ 64ত ইয়াক উল্লেখ কৰা হৈছে। নেক্সট চাওঁ আমি আৰ্টিকেল 72। এইটো ইম্পৰ্টেণ্ট হয়। আৰ্টিকেল 72 কিহৰ সৈতে সম্পৰ্কিত? এইটো হৈছে পাৰ্ডনিং পাৱাৰ অফ প্ৰেছিডেণ্ট, মানে ৰাষ্ট্ৰপতিৰ ক্ষমা কৰাৰ ক্ষমতাক আৰ্টিকেল 72 বা অনুচ্ছেদ 72ত উল্লেখ কৰা হৈছে। ৰাষ্ট্ৰপতিয়ে যদি ইচ্ছা কৰে কাৰোবাক মৃত্যুদণ্ডৰ পৰাও ক্ষমা কৰিব পাৰে। নেক্সট চাওঁ আমি আৰ্টিকেল 78। আৰ্টিকেল 78 কিহৰ সৈতে সম্পৰ্কিত? এইটো হৈছে ডিউটিছ অফ প্ৰাইম মিনিষ্টাৰ, প্ৰধানমন্ত্ৰীৰ কৰ্তব্যৰ লগত আৰ্টিকেল 78 বা অনুচ্ছেদ 78 জড়িত। নেক্সট চাওঁ আমি আৰ্টিকেল 79। আৰ্টিকেল 79 কিহৰ সৈতে সম্পৰ্কিত? আৰ্টিকেল 79 হৈছে দ্য পাৰ্লিয়ামেণ্ট সংসদ অফ ইণ্ডিয়া, ভাৰতৰ সংসদ। আৰ্টিকেল 79 বা অনুচ্ছেদ 79ত ডেছক্ৰাইব কৰা হৈছে। যদি ভিডিঅ'টো ভাল লাগি আছে লাইক কৰি দিয়া, আৰু আমাৰ চেনেল যদি প্ৰথমবাৰৰ বাবে আহিছা ছাবস্ক্ৰাইব কৰি লোৱা। যিকেইটা আগন্তুক এক্সাম আছে তাৰ বাবে আমি প্ৰিপেৰেশ্যন অতি সোনকালেই ষ্টাৰ্ট কৰিম। সো নেক্সট চাওঁ আমি নেক্সট কি আছে। নেক্সট হৈছে আৰ্টিকেল 80। সো এইটো চোৱা, ইয়াত মই কৈ দিওঁ আৰ্টিকেল 79 হৈছে পাৰ্লিয়ামেণ্ট, ঠিক আছে। তাৰপিছত আৰ্টিকেল কি আহিব? 79 পিছত আহে 80 আৰু 81। সো এইটো পাৰ্লিয়ামেণ্ট, নেক্সটটো হ'ব ৰাজ্যসভা, আৰু তাৰপিছৰটো হ'ব লোকসভা। মনত ৰাখিবা 79 পাৰ্লিয়ামেণ্ট, 80 ৰাজ্যসভা, আৰু 81 হৈছে লোকসভা বা লোকসভা। চাই লোৱা। নেক্সট ইয়াত মেনশ্যন কৰা আছে অলৰেডি আৰ্টিকেল 80। এইমাত্ৰ কৈছোঁ মই 79 হৈছে পাৰ্লিয়ামেণ্ট, তো 80 হ'ব ৰাজ্যসভা বা ৰাজ্যসভাৰ গঠন। নেক্সট আৰ্টিকেল 81 ৰাজ্যসভাৰ পিছত কি? লোকসভা।
ইয়াত হ'ব কম্পজিশ্যন অফ লোকসভা বা লোকসভাৰ গঠন নেক্সট চাওঁ আমি আৰ্টিকেল 110 আৰ্টিকেল 110 বা অনুচ্ছেদ 110 কিহৰ সৈতে সম্পৰ্কিত ডেফিনেশ্যন অফ মানি বিল ধন বিলৰ সংজ্ঞা নেক্সট চাওঁ আমি আৰ্টিকেল 112 আৰ্টিকেল 112 কিহৰ সৈতে সম্পৰ্কিত এইটো হৈছে এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বা নেক্সট আৰ্টিকেল চাওঁ আমি 124 নম্বৰ আৰ্টিকেল ইম্পৰ্টেণ্ট হয় ইয়াত কিহৰ বিষয়ে উল্লেখ কৰা হৈছে এষ্টাব্লিছমেণ্ট অফ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ভাৰতৰ সুপ্ৰিম কোৰ্ট স্থাপনৰ বিষয়ে আৰ্টিকেল 124ত উল্লেখ কৰা হৈছে নেক্সট চাওঁ আমি আৰ্টিকেল 153 কিহৰ সৈতে সম্পৰ্কিত গভৰ্ণাৰ্ছ অফ দ্য ষ্টেট অফ ইণ্ডিয়া মানে ৰাজ্যপালসকলৰ সৈতে আৰ্টিকেল 153 বা অনুচ্ছেদ 153 জড়িত আৰু ৰাজ্যপালৰ হ'বলৈ নিম্নতম বয়স হৈছে 35 বছৰ আৰু ভাৰতৰ যিকেইটা ৰাজ্য আছে তাৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে বা কোনে শপত গ্ৰহণ কৰায় তেতিয়া আনসাৰ কি হ'ব প্ৰেসিডেন্ট নেক্সট চাওঁ আমি আৰ্টিকেল 161 বা অনুচ্ছেদ 161 কি দিছে গভৰ্ণাৰ পাৱাৰ্স টু গ্ৰান্ট পাৰ্ডন ৰাজ্যপালে ক্ষমা প্ৰদান কৰাৰ ক্ষমতা যেনেকৈ আমি প্ৰেসিডেন্টৰ পাইছিলোঁ আৰ্টিকেল নম্বৰ 72 অনুচ্ছেদ 72ত আছিলে প্ৰেসিডেন্ট আৰু ইয়াত গভৰ্ণৰ দিছে 161 মনত ৰাখিবা নেক্সট চাওঁ আমি আৰ্টিকেল 167 কিহৰ সৈতে সম্পৰ্কিত এইটো হৈছে ডিউটিজ অফ চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰীসকলৰ কৰ্তব্যৰ সৈতে অনুচ্ছেদ 167 জড়িত নেক্সট আৰ্টিকেল কি আছে ইয়াত 170 অনুচ্ছেদ নম্বৰ 170 ইয়াত কিহৰ বিষয়ে উল্লেখ কৰা হৈছে ইয়াত হৈছে কম্পজিশ্যন অফ লেজিসলেটিভ এছেম্বলি যাক আমি বিধানসভা বুলি কওঁ বিধানসভাৰ গঠন এটো হৈছে 170 মনত ৰাখিবা নেক্সট টু চাই লোৱা লেজিসলেটিভ কাউন্সিল যাক আমি বিধান পৰিষদ বুলি কওঁ 171 হৈছে লেজিসলেটিভ কাউন্সিল আৰু 170 হৈছে আগৰটো চাই লোৱা 170 টো হৈছে লেজিসলেটিভ এছেম্বলি যাক আমি বিধান সভা বুলি কওঁ আৰু 171 টো হৈছে লেজিসলেটিভ কাউন্সিল যাক আমি বিধান পৰিষদ বুলি কওঁ মনত ৰাখিবা আৰু আগৰ কেইটা কি আছিল পাৰ্লিয়ামেন্টৰ কাৰণে আছিল 79 80 হৈছে ৰাজ্যসভা 81 হৈছে লোকসভা আৰু ইয়াত 170 হৈছে লেজিসলেটিভ এছেম্বলি এলএ আৰু 171 হৈছে এলসি লেজিসলেটিভ কাউন্সিল মনত ৰাখিবা নেক্সট চাও আমি নেক্সট আছে 214 আৰ্টিকেল নম্বৰ 214 ত কি আছে হাই কোৰ্টছ অফ ষ্টেট অফ ইণ্ডিয়া ভাৰতৰ ৰাজ্যসমূহৰ উচ্চ ন্যায়ালয় অনুচ্ছেদ নম্বৰ 214 ত উল্লেখ কৰা হৈছে আৰু বৰ্তমান যেটো আমাৰ অসমৰ উচ্চ ন্যায়ালয় আছে হেতু কিমান চনত স্থাপিত কৰা হৈছিল গুৱাহাটী হাইকোৰ্ট স্থাপিত কৰা হৈছিল 1948 চনত আৰু এতিয়া বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন তেওঁৰ নাম হৈছে কেইদিনমান আগতে তেওঁক এপইণ্ট কৰা হৈছে 23 তাৰিখত সাগে সো তেওঁৰ নাম কি তেওঁৰ নাম হৈছে ৰাসমিন মনত ৰাখিবা নামটো ৰাসমিন মনোহৰ ভাই ছায়া আৰু এনেকেও মনত ৰাখিব পাৰা আমি গুৱাহাটী হাইকোৰ্টৰ ছায়াত আছো বুলি মনত ৰাখিবা সো ছায়াৰ পৰা তেওঁৰ নাম মনত ৰাখিব পাৰিবা ৰাসমিন মনোহৰ ভাই ছায়া নেক্সট চাও আমি 280 নম্বৰ আৰ্টিকেলত কি আছে ফাইনান্স কমিশন এটো প্ৰায় দেখা যায় বিত্ত আয়োগ এটো কোনটো আৰ্টিকেলত মেনশন কৰা হৈছে আৰ্টিকেল নম্বৰ 280 নেক্সট চাও আমি আৰ্টিকেল 324 ত কি উল্লেখ কৰা হৈছে ইলেকশন কমিশন অফ ইণ্ডিয়াৰ বিষয়ে ভাৰতৰ নিৰ্বাচন আয়োগ বুলি যেটো কোৱা হয় হেতু আৰ্টিকেল বা অনুচ্ছেদ 324 ত উল্লেখ কৰা হৈছে আৰু বৰ্তমান ইলেকশন কমিশনাৰ কোন তেওঁৰ নাম হৈছে ৰাজীৱ কুমাৰ মনত ৰাখিবা ৰাজীৱ কুমাৰ নেক্সট চাও আমি আৰ্টিকেল 343 কিহৰ সৈতে সম্পৰ্কিত অফিচিয়েল ল্যাঙ্গুয়েজেস অফ ইউনিয়ন মানে ভাৰতৰ যিমান কিটা অফিচিয়েল ল্যাঙ্গুয়েজ আছে হেতু কোনটো আৰ্টিকেলত উল্লেখ কৰা হৈছে আৰ্টিকেল 343 আৰু ইয়াত কেইটা টোটাল অফিচিয়েল ল্যাঙ্গুয়েজ আছে 22টা মনত ৰাখিবা নেক্সট চাও আমি আৰ্টিকেল 345 ত কি আছে
অফিচিয়েল লেংগুৱেজেছ অফ দ্য ষ্টেটছ মানে ৰাজ্যসমূহৰ চৰকাৰী ভাষা বা অফিচিয়েল লেংগুৱেজ যিটো সেইকেইটা আৰ্টিকেল 345ত ডেছক্ৰাইব কৰা হৈছে নেক্সট চাওঁ আমি আৰ্টিকেল 352 এইটো প্ৰায়ে আমি জানো আৰ্টিকেল 352 কিহৰ সৈতে সম্পৰ্কিত এইটো হৈছে নেশ্যনেল ইমাৰ্জেঞ্চি যাক আমি ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা বুলি কওঁ আৰু যিটো নেশ্যনেল ইমাৰ্জেঞ্চি আছে আৰ্টিকেল 352 এই নেশ্যনেল ইমাৰ্জেঞ্চি ভাৰতত কেইবাৰ ইমপ্লিমেণ্ট কৰা হৈছে আজিলৈকে 3বাৰ ইমপ্লিমেণ্ট কৰা হৈছিলে প্ৰথম হৈছিলে 1962 চনত তাৰপিছত হৈছে 1971 1975 এইটো হৈছিলে ইণ্ডিয়া চাইনা ৱাৰ IC এইটো হৈছে ইণ্ডিয়া পাকিস্তান IP আৰু এইটো আছিলে যেটো 1975 আছিলে এইটো ইন্টাৰনেল এগ্ৰেশ্যন মানে আভ্যন্তৰীণ প্ৰবলেমৰ ফলত হৈছিলে এইটো 1975 নেক্সট চাও আমি আৰ্টিকেল 356 আৰ্টিকেল 356 কিহৰ সৈতে সম্পৰ্কিত এইটো হৈছে যাক আমি ৰাষ্ট্ৰপতিৰ শাসন বুলি কওঁ বা ষ্টেট ইমাৰ্জেঞ্চি বুলি কোৱা হয় ৰাষ্ট্ৰপতিৰ শাসন বা ৰাজ্যিক জৰুৰীকালীন অৱস্থা আৰু যদি আমি আমাৰ অসমৰ কথা ক'ব যাওঁ সো অসমত এতিয়ালৈকে কেইবাৰ ৰাষ্ট্ৰপতি শাসন বা প্ৰেসিডেন্টছ ৰুল লগোৱা হৈছে 4বাৰ সো হেকেটা হৈছে 1979 1981 1982 আৰু লাষ্ট হৈছিলে 1990 নেক্সট আৰ্টিকেল চাও আমি আৰ্টিকেল 360 যাক আমি কওঁ ফাইনান্সিয়েল ইমাৰ্জেঞ্চি যাক অসমীয়াত বিত্তীয় জৰুৰীকালীন অৱস্থা বুলি কোৱা হয় আৰু এইটো ভাৰতত কিমানবাৰ ইমপ্লিমেণ্ট বা ইম্পোজ কৰা হৈছে এতিয়ালৈকে এবাৰো এই সিচুৱেশ্যন আহা নাই আমাৰ ভাৰতবৰ্ষত য'ত ফাইনান্সিয়েল ইমাৰ্জেঞ্চি ইম্পোজ কৰিব লগা হৈছে এতিয়ালৈকে এই আৰ্টিকেলটো ইম্পোজড কৰা হোৱা নাই নেক্সট চাও আমি আৰ্টিকেল 368 আৰ্টিকেল 368 কিহৰ সৈতে সম্পৰ্কিত আৰ্টিকেল 368 হৈছে পাৱাৰ্স অফ এমেন্ডিং দা কনস্টিটিউশন মানে যেটো আমাৰ সংবিধান আছে তাত সংশোধন কৰা হয় হেতু কোনটো অনুচ্ছেদৰ অধীনত গৈ আমি এটো সংশোধন কৰিব পাৰো হেতু হৈছে অনুচ্ছেদ 368 বা আৰ্টিকেল 368 সো এ আছিল কেইটামান ইম্পৰ্টেন্ট যিকেইটা ইম্পৰ্টেন্ট আছে আমি আটাইকেইটা ইয়াত লৈ দিছো সো ভিডিওটো যদি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰি দিয়া আৰু নেক্সট ভিডিওসমূহৰ বাবে যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা এনেকৈ ইম্পৰ্টেন্ট ভিডিওসমূহ আমাৰ চেনেলত আপলোড কৰা হ'ব আৰু আপোনালোকৰ বাবে অতি সোনকালে এটা ভাল খবৰ আহি আছে সো সেই খবৰটোলৈ অপেক্ষা কৰা কেইদিনমান 2-3 দিনৰ ভিতৰত সেই খবৰটো পাই যাবা যেটো আপোনালোকৰ যেটো ডাইৰেক্ট ৰিকুৱাৰমেন্টৰ এক্সাম আছে তাত নিশ্চয়কৈ সহায় কৰিব সো এই ভিডিওটো ইমানেই আছিল নেক্সট আমি সায়েন্সৰ কোৱেশ্চনসমূহ ডিসকাস কৰিম সো এই ভিডিওটো ইমানেই আছিল ধন্যবাদ